মহান মনীষীৰ দূৰদৰ্শী চিন্তা আৰু অপ্ৰাণ চেষ্টাতে অসমৰ নীলা আকাশখন উৎসাহিত কৰি দেশৰ ধৰণী কণ কণ শিশুসকলক সৰ্বতোমুখী বিকাশ উদ্দেশ্যি সদৌ অসম মইনা পাৰিজাত প্ৰতিষ্ঠা কৰিলে। গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষ গৰকা সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত এখন সক্ৰিয় জিলা আমি ধেমাজি জিলা মইনা পাৰিজাত আৰু ধেমাজি জিলা মইনা পাৰিজাতে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা মইনা পাৰিজাতৰ পঞ্চদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ অনুষ্ঠিত কৰিছোঁ। প্ৰায় 500 মইনা সমবেত হৈছে। শিশুসকল আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, গতিকে আজি এই শিশুসকলক ভৱিষ্যতে তেওঁলোকে যিখন সমাজ গঢ়িব সেই সমাজখনৰ বাবে কচৰৎ কৰিবলৈ তেওঁলোকে এতিয়াৰ পৰাই তেওঁলোকে মইনা পাৰিজাতৰ মঞ্চত ভৱিষ্যতৰ সুন্দৰ সমাজখনৰ এক কচৰৎ কৰিব আৰু ভৱিষ্যতে সুন্দৰ সমাজখন গঢ়িবৰ কাৰণে আমাৰ নাগৰিকৰ যিখিনি গুণ, সুনাগৰিকৰ যিখিনি গুণ, সেই গুণখিনি তেওঁলোকে আহৰণ কৰিব মইনা পাৰিজাতৰ জৰিয়তে।